নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। ৰাজ্যিক কেবিনেটত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত জনাব বিচাৰিছোঁ প্ৰথমটো ডাঙৰ সিদ্ধান্ত, অসম আৰক্ষীৰ 112 নম্বৰ সেৱা আধুনিকৰণ কৰা হ'ব। ইয়াৰ বাবে 97.90 কোটি কেবিনেটে প্ৰদান কৰিলে আবণ্টন। দেৰগাঁও লাচিত বৰফুকন একাডেমী হ'ব নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হ'ব। ইয়াৰ বাবে 200খন আৰক্ষীৰ ভেন ব্যৱহাৰ কৰা হ'ব। 1000 জন চালক আৰু 200 গৰাকী যুৱক যুৱতী নিয়োজিত হ'ব। 24 ঘণ্টাই উপলব্ধ হ'ব এই বিশেষ আৰক্ষী সেৱা। GIS চালিত ভ্ৰাম্যমাণ বাহনেৰে নিয়ন্ত্ৰণ হ'ব এই সেৱা। জনাব বিচাৰিছোঁ দ্বিতীয়টো ডাঙৰ সিদ্ধান্ত, বিশ্বনাথ চাৰিআলিত স্থাপন হ'ব এটা বৃহৎ মিল্ক পেচিং ইউনিট। ইয়াৰ বাবে আমূলক 33 বিঘা ভূমি আবণ্টন কৰিলে ৰাজ্য চৰকাৰে। আৰু আনফালে কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে যে চুবুৰীয়া ৰাজ্যৰ পৰা অহা শিল বালিয়ে এতিয়া অসমত দিব লাগিব কৰ। ৰাজহ সংগ্ৰহ বৃদ্ধিৰ বাবে কৰা হ'ব আইন সংশোধন। লগতে অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাজ্যিক কেবিনেটে ল'লে ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা নিজৰ টকাৰে চৰকাৰী বিষয়াই কৰিব পাৰিব বিদেশ ভ্ৰমণ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে চৰকাৰী বিষয়াসকলক বিদেশ ভ্ৰমণ বন্ধ কৰা হৈছিল। এতিয়া চৰকাৰৰ আগতীয়া অনুমতি লৈ যাব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে। আৰু ইয়াৰ লগতে কেবিনেটত চৰকাৰে গ্ৰহণ কৰে এতিয়াৰে পৰা চৰকাৰৰ অনুমতি অবিহনে ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিব পাৰিব। 3 বছৰলৈ কোনো ক্ষুদ্ৰ উদ্যোগ পঞ্জীয়ন নকৰিলেও চলাব পাৰিব উদ্যোগটো। মাথো আবেদন কৰিলে উদ্যোগ আৰম্ভ কৰিব পাৰিব আপুনি। পূৰ্বে বিভিন্ন বিভাগৰ পৰা অনুমতি ল'বলগীয়া হৈছিল উদ্যোগ ক্ষেত্ৰত। এতিয়াৰ পৰা মাথো আপুনি বাণিজ্যিক বিভাগৰ পৰা অনুমতি ল'লে আৰম্ভ কৰিব পাৰিব ক্ষুদ্ৰ বাণিজ্যিক ব্যৱসায় আপুনি। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। সতৰ্কৰ বাণী, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে এলাৰ্ট। এই মুহূৰ্তত জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। 10খন জিলাত জাৰি কৰিছে প্ৰচণ্ড গৰমৰ বাবে সতৰ্কৰ বাণী। একেদৰে ৰাজ্যৰ 18খন জিলাত জাৰি কৰিছে বিজুলী ঢেৰেকণি প্ৰবল বৃষ্টিপাতৰ আগজাননী। কোন কোন জিলাত ৰেড এলাৰ্ট আৰু য়েল্লো এলাৰ্ট জাৰি কৰিছে এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে প্ৰচণ্ড গৰমৰ সতৰ্কৰ বাণী। ৰাজ্যৰ 28খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে য়েল্লো এলাৰ্ট। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ হালমাৰা, গোৱালপাৰা, কামৰূপ মেট্ৰ, তামুলপুৰ, দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, বিশ্বনাথ, গোলাঘাট, লখিমপুৰ, মাজুলী, যোৰহাট, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত জাৰি কৰিলে য়েল্লো এলাৰ্ট। আৰু ইয়াৰ লগতে 10খন জিলাত জাৰি কৰিছে প্ৰচণ্ড গৰমৰ বাবে সতৰ্কৰ বাণী। কামৰূপ মেট্ৰ, নলবাৰী, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, মাজুলী, যোৰহাট জিলাত বতৰ উষ্ণ আৰু আৰ্দ্ৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। একেদৰে ৰাজ্যৰ 18খন জিলাত জাৰি কৰিছে বিজুলী ঢেৰেকণিৰ প্ৰবল বৃষ্টিপাতৰ আগজাননী। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ হালমাৰা, গোৱালপাৰা, দৰং, মৰিগাঁও, নগাঁও, হোজাই, বিশ্বনাথ, পশ্চিম কাৰ্বি আলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিভিন্ন ঠায়ে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বিহাৰৰ বিজেপি বিধায়ক ৰাজু কুমাৰ সিঙক 4 বছৰ সক্ষম কাৰাদণ্ড। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। দিল্লীৰ ৰাইজ এভিনিউ কোৰ্টে বিধায়কজনক বিহিছে 25 লাখ টকা জৰিমনা। 7 বছৰ পুৰণি এক গোচৰৰ দোষী সাব্যস্তৰ বিধায়ক ৰাজু কুমাৰ সিং। 2018 চনৰ 31 ডিচেম্বৰ নিশা নৱবৰ্ষ পাৰ্টিত বিধায়ক ৰাজু কুমাৰ সিঙে সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড। বিধায়ক ৰাজু কুমাৰ সিঙৰ বাবে পাণ হেৰুৱাইছিল অৰ্চনা গুপ্তা নামৰ এগৰাকী মহিলাই। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। অসমীয়া ভাষাক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমীয়া কোনেও ব্লেকমেইল কৰিব নোৱাৰিব এইবুলি মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষা আছে আৰু অনন্তকাললৈ থাকিব। প্ৰয়োজনত সংবিধান সংশোধন কৰি হ'লেও অসমীয়া ভাষাক ৰক্ষা কৰা হ'ব বুলি মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে লোকপিয়লৰ কথা কৈ অসমীয়া ভাষাক কোনেও ব্লেকমেইল কৰিব নোৱাৰিব। এই মুহূৰ্তত জনাইছোঁ অসমীয়া ভাষাক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যি ধৰণে অসমীয়া ভাষা আছে আৰু থাকিব, লাগিলে ভাৰত চৰকাৰে সংবিধান সংশোধন কৰি ক'ব যে অসমৰ চৰকাৰী ভাষা অনন্ত কাললৈ অসমীয়া হৈ থাকিব। সিমানখিনি কৰাৰ মোৰ সাহস আছে, আমাৰ ইচ্ছা শক্তি আছে। সেইকাৰণে অসমীয়া ভাষাক লৈ
কোনেও যাতে অসমীয়াক ব্লেকমেইল নকৰে তাৰ কাৰণে মই অনুৰোধ জনাম।